যোৱা ইংৰাজী 21 তাৰিখ মাৰ্চৰ বৃহস্পতিবাৰে দেৰগাঁও BOC পেট্ৰল পাম্পত গাড়ীখন আছিলে। আপোনাৰ মোক খবৰ দিলে যে গাড়ীখন চুৰ হৈছে বুলি। তো মই ততাতৈয়াকৈ আহোঁ, আহি পেলাই মোৰ লগৰকেইজনকো জনাই পেলাই গোটেইকেইজনৰ লগত টেঙৰ থানা পাওঁগৈ। থানা পাই থানাত এখন এজাহাৰ দিওঁ অফিচাৰটো। তাৰপৰা অফিচাৰৰ লগতে আহি পেলাই দেৰগাঁও যিটো আমাৰ প্ৰথম BOCটো ইউনিভাৰ্চেল এজেঞ্চি আপোনাৰ আছাম অইল, তাত আহি পেলাই CCTV ফুটেজ চাই পেলাই গাড়ীখন দেৰগাঁও দিশত যোৱাৰ এটা প্ৰুফ পায় ছাৰে। তাৰপিছত তদন্ত আকৌ কৰি আগত আপোনাৰ নুমলীগড়ৰ ফালেও গাড়ীখন গৈছে বুলি ছাৰে এটা ফুটেজ এটা পাইছে। তাৰপিছত আৰু বিষয়টোৰ পিছত গম পোৱা নাই কি হৈ আছে, কিন্তু ছাৰে বস্তুটো বিষয়টো তদন্ত আওতাতে ৰাখি আছে, চলাই আছে তদন্ত ভালকৈ। গাড়ীখন কি গাড়ী? বলেৰ' পিকআপ, গাড়ী নাম্বাৰ AS03AC 6097। কেতিয়া গাড়ী আছিলে এখন? গাড়ীখন 2013 মডেল আছিল। এতিয়া কিবা অৱস্থিতি গম পাইছে নেকি বৰ্তমান? এতিয়া বৰ্তমান একো গম পোৱা নাই। কালি ছাৰৰ লগত যোগাযোগ কৰিলত কালি কৈছে বস্তুটোৰ বিষয়টো তদন্ত কৰি আছে ছাৰেও সহযোগ ভালকৈ কৰি আছে আমাৰ লগত কৰিছে। বাকী বিষয়টো আৰু কি হৈছে কি নাই সেইটো ইমান গম পোৱা নাই এতিয়ালৈকে। আমিও যিমান পাৰোঁ চাই আছোঁ। মানে আমি সন্ধিয়ালৈ বিশেষ সূত্ৰমতেহে মানে গম পাওঁ, থানা যোগেদি নহয়। দুই এক মানুহৰ মুখত গম পাইছোঁ যে সন্ধিয়া এখন AC মানে মাল কঢ়িওৱা AC টাটা AC এখন চুৰ হৈছে, আৰু লগতে এখন বাইকো চুৰ হৈছে বুলি কোৱা শুনিছোঁ অলপ পিছতে। তেনেকুৱা যদি হৈছে একেদিনাই 3খন গাড়ী মানে চুৰ হৈছে বুলি মুখৰ সৈতে কথাটো গম পাইছোঁ। যদি আমাৰ দিন দুপৰতে বুলি ক'ব, ৰাতিপুৱা এটা পোহৰ হ'ল, ৰাতিপুৱা 5 বজাত ফুটেজটো মানে 5:02 পাইছে ফুটেজটো। আমাৰ যিটো ইউনিভাৰ্চেল এজেঞ্চি ফুটেজ মানে BOC আছাম অইলৰ, সেইটো মতে যদি ৰাতিপুৱা এটা 5 বজাতে এটা এনেকুৱা এটা ষ্ট'ৰেজ দিয়ে আমাৰ দেৰগাঁও অঞ্চলত গাড়ী এখন নিবলৈ সাহস কৰিছে, সেইটো এটা ডাঙৰ নেক্সাছেই আছে বুলি আমাৰ সন্দেহ হৈছে। আৰু দ্বিতীয়তে আমি হৈছে এজন নিবনুৱা মানুহ, এখন গাড়ী লৈ পেলাই ব্যৱসায় কৰি খাই আছোঁ। তাতো যদি আমাৰ হাতটো মাৰিব বিচাৰিছে, সেইটোতো এটা চিন্তা কৰিবলগীয়া এটা বিষয়। কাৰণ এখন গাড়ী লৈ আমি ব্যৱসায় কৰি খাই আছোঁ, তাতো যদি আৰু গাড়ীখন লৈ পেলাই আমি চলিব নোৱাৰোঁ, এনেকুৱা ইমান চোৰৰ উপদ্ৰৱ, তেতিয়াতো এটা সমস্যাই হৈছে। কাৰণ আজি মোৰখন হৈছে, তাৰপিছতে আকৌ এখন AC নিলে। মই ভাবিছোঁ কি মোৰখন গাড়ী এটা লাষ্ট হওক, আৰু যাতে আৰু বেলেগ কাৰো গাড়ী নিব নালাগে। দেৰগাঁৱত মোৰ লগতে বহুত নিবনুৱা আছে, তেওঁলোকেও যাতে বিপদত পৰিব নালাগে। সেইকাৰণে মই আৰক্ষীকো বা সকলোকে এটা অনুৰোধ জনাইছোঁ বা মিডিয়াকো জনাইছোঁ যে বস্তুটো অলপ ক্ষিপ্ৰ তদন্ত কৰি বস্তুটো মানে কি পৰ্যায়ত আছে, ক'ত আছে গাড়ীখন, যদি উলিয়াই দিয়ে তেতিয়া অকণমান ময়ো সুখী হ'ম। আৰু মানে দেৰগাঁও মোৰ লগতে গোটেই অঞ্চলটো এটা স্বস্তি নিশ্বাস পেলাব বুলি মই আশা কৰিছোঁ। কাৰণ এইটো এটা ডাঙৰ নেক্সাছে বুলি হ'ব লাগিব। কাৰণ দিন দুপৰ ৰাতিপুৱাটো পোহৰ হ'ল। গাড়ীখন কিয় থোৱা হৈছিলে তাত? গাড়ীখন BOCতে আছিলে, মানে ৰখাই পেলাই ড্ৰাইভাৰ ইফালে গৈছিলে ক'ৰবাত, তেনেকুৱাতে ৰাতিপুৱা সময়ত।